Hello and welcome to EPC Rise. আজি আমি কৰিম কাৰেণ্ট এফেয়াৰ্স from 24/5/2024 to 31/5/2024. এই ভিডিওটো বেনিফিশিয়াল হ'ব for APSC, ADRE, SI and other examinations of Assam. So, let's start. প্ৰথমতে আমি কৰিম লাষ্ট ভিডিওত তোমালোকক কৰিব দিয়া MCQ কেটাৰ শুদ্ধ উত্তৰ। প্ৰথম প্ৰশ্ন হ'ল where will be the Dibang Dam which is planned to be India's largest dam and the world's tallest concrete gravity dam located? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন C অৰুণাচল প্ৰদেশ। Next প্রশ্ন হল who is the current prime minister of Nepal? ইয়াৰ শুদ্ধ উত্তৰ হল অপচন সি পুষ্পা কমল দাহাল। নেক্সট প্ৰশ্ন হল what is the purpose of Shiksha Setu app? ইয়াৰ শুদ্ধ উত্তৰ হল অপচন এ to track daily attendance of teachers and students। আৰু এতিয়া লগতে ইয়াতে leave application, textbook order ইত্যাদিও কৰিব পাৰে। ওকে এই Shiksha Setu এপটোত। ওকে নেক্সট প্ৰশ্ন হল who constructed the Dhudar Ali road in Assam? ইয়াৰ শুদ্ধ উত্তৰ হল অপচন এ আহোম কিং গদাধৰ সিংহ। নেক্সট প্ৰশ্ন হল where is the Toklai Tea Research Institute located? ইয়াৰ শুদ্ধ উত্তৰ হল অপচন সি যোৰহাট অসম। নেক্সট প্ৰশ্ন হল in which film did late Tilmijur Rahman make his debut as a film actor? ইয়াৰ শুদ্ধ উত্তৰ হল অপচন এ ৰঙা পুলিচ। নেক্সট প্ৰশ্ন হল which film was showcased at Cannes for a global audience portraying the story of Lasit Borfukan? ইয়াৰ শুদ্ধ উত্তৰ হল অপচন ইয়াৰ শুদ্ধ উত্তৰ হল অপচন বি Lasit the Warrior। Next প্রশ্ন হল what is India's rank on the World Economic Forum's Travel and Tourism Development Index 2024? ইয়াৰ শুদ্ধ উত্তৰ হল অপচন বি 39th। নেক্সট প্ৰশ্ন হল Tamuldubi wetland is located within? ইয়াৰ শুদ্ধ অপচন হল অপচন ডি পবিতৰা ওয়াইল্ড লাইফ স্যাংচুয়ারি। লাস্ট প্ৰশ্ন হল in which district is the Pabitra Wildlife Sanctuary located? ইয়াৰ শুদ্ধ উত্তৰ হল অপচন সি মৰিগাঁও। Bahari Khotra Borpeta district was recently in news because it was under the threat of erosion. Itia Bahari Khotra was set up by the Neo Vaishnavite saint Harideva and it is also considered as Adi Khotra. Adi Khotra mane e Bahari Khotrok বহুত লোকে প্ৰথম সত্ৰ হিচাপে কনসিডাৰ কৰে, কিন্তু আমি যদি টেক্সটবুক বিলাক চাওঁ টেক্সটবুকত লেখা হৈ আছে the first সত্ৰ was opened by Shankardev in 1494 in Bordua and Bordua was the birthplace of Shankardev. Okay, so পৰীক্ষাত আহিব পাৰে যে বাহাৰী সত্ৰ কোনখন ডিস্ট্ৰিক্টত আছে, তেনেহলে আমি এতিয়া গম পাওঁ বাহাৰী সত্ৰ আছে বৰপেটা ডিস্ট্ৰিক্টত। ওকে, আৰু আমি এটোও গম পালো যে আমাৰ প্ৰথম সত্ৰ ক'ত বনোৱা হৈছিল, বৰদুৱাত বনোৱা হৈছিল। কোনে বনাইছিল? শংকৰদেৱে বনাইছিল ইন দ্য ইয়াৰ 1494। ওকে, আমাৰ নৰ্থ ইষ্টৰ প্ৰথমটো এয়াৰপোৰ্ট লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। এই এয়াৰপোৰ্টটোত প্ৰথমবাৰৰ বাবে এখন মেগাজিন লঞ্চ কৰিছে, তেওঁলোকৰ প্ৰথমখন মেগাজিন। সেই মেগাজিনখনৰ নাম হ'ল LGBIA অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট ক্ৰনিকল বুলি। ওকে, লগতে আমি চাই লওঁ যে আমাৰ ভাৰতৰ প্ৰথমটো এয়াৰপোৰ্ট ক'ত বনাইছিল। আমাৰ ভাৰতৰ প্ৰথমটো এয়াৰপোৰ্ট বনাইছিল মুম্বাইত আৰু সেই এয়াৰপোৰ্টটোৰ নাম আছিল জুহু এৰ'ড্ৰম। ওকে, আৰু বনাইছিল ইন দ্য ইয়াৰ 1928। ডিব্ৰুগড়ৰ বেদব্ৰত ভৰালীয়ে ইণ্টাৰনেশ্যনেল ৱেইটলিফটিং ফেডাৰেশ্যন ইউথ ৱৰ্ল্ড ৱেইটলিফটিং চেম্পিয়নশ্বিপত 73 kg ইউথ কেটেগৰীত গ'ল্ড মেডেল জিকি এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিলে। ওকে, আৰু এই চেম্পিয়নশ্বিপটো ক'ত হৈ আছে? লিমা পেৰুত হৈ আছে। এইখন হৈ গ'ল সাউথ আমেৰিকান কণ্টিনেণ্ট আৰু এইখন হৈ গ'ল পেৰু। ওকে, তো পেৰু আছে সাউথ আমেৰিকাত আৰু পেৰুৰ কেপিটেল হৈ গ'ল লিমা আৰু পেৰুৰ কাৰেঞ্চি হৈ গ'ল সোল। আমি মনত ৰাখিম বেদব্ৰত ভৰালী কি জিকিছে? গ'ল্ড মেডেল জিকিছে 73 kg ইউথ কেটেগৰীত। কিহত? ৱৰ্ল্ড ৱেইট লিফটিং চেম্পিয়নশ্বিপ। এতিয়া আমি চাম এবাউট কান্স ফিল্ম ফেষ্টিভেল। ওকে, কান্স ফিল্ম ফেষ্টিভেলৰ অফিচিয়েল নামটো হ'ল ফেষ্টিভেল ডি কান্স আৰু এইটো ৱৰ্ল্ডৰ ওৱান অফ দ্য মষ্ট পপুলাৰ ফিল্ম ফেষ্টিভেল। ওকে, ক'ত পাতে? এভৰি ইয়েৰ পাতে ইন কান্স ফ্ৰান্স। ওকে, এতিয়া আমি চাই লওঁ ইণ্ডিয়াৰ কোনে কোনে এইবাৰৰ কান্স ফেষ্টিভেলত এৱাৰ্ড পাইছে। ওকে, প্ৰথমবাৰৰ বাবে ভাৰতৰ কোনোবা এজন ডাইৰেক্টৰে গ্ৰেণ্ড প্ৰিক্স এৱাৰ্ডটো পাইছে আৰু এইটো হৈ গ'ল ছেকেণ্ড হায়েষ্ট এৱাৰ্ড অফ দ্য ফেষ্টিভেল। প্ৰথম যোনটো চবতকৈ হায়েষ্ট এৱাৰ্ড হ'ল সেইটো হ'ল পালমেডৰ। ওকে, এতিয়া প্ৰথমবাৰ যোনে এৱাৰ্ডটো পাইছে তেওঁ হৈ গ'ল ডাইৰেক্টৰ পায়েল কাপাৰিয়া ফৰ হাৰ ফিল্ম অল উই ইমাজিন এজ লাইট। তাৰপিছত প্ৰথমবাৰৰ বাবে কোনোবা এজন ভাৰতীয়ই বেষ্ট এক্ট্ৰেছ এৱাৰ্ড পাইছে ফৰ দ্য মুভি
shameless in the uncertain regard category. আৰু তেওঁ হ'ল অনুসুয়া সেনগুপ্তা ভাৰতৰ সন্তোষ শিৱন হু ইজ এ ইণ্ডিয়ান চিনেমাটোগ্ৰাফাৰ এণ্ড এ ফিল্ম ডাইৰেক্টৰ তেওঁ পালে পিয়েৰ এঞ্জিনিয়াৰ্ছ ট্ৰিবিউট এৱাৰ্ড আৰু হি ইজ দ্য ফাৰ্ষ্ট এছিয়ান টু উইন দিছ এৱাৰ্ড অ'কে আৰু কৰ্ণাটকাৰ এজন ফিল্ম মেকাৰ চিদানন্দ এছ নায়কে পালে ফাৰ্ষ্ট প্ৰাইজ ইন দ্য লাষ্ট চিনেফ ছেকশ্যন ফৰ হিজ 15-minute short film Sunflowers were the first to know অ'কে আৰু পাল্মডোৰ যোনটো কান্স ফিল্ম ফেষ্টিভেলৰ হায়েষ্ট এৱাৰ্ড হয় কোনে পালে ফিল্ম আনুৰাই পালে আৰু সেই ফিল্মখন ডাইৰেক্ট কৰিছে চিন বেকাৰে অ'কে ৰিচেণ্টলি ইট হেজ বিন ইন নিউজ ডেট উদংগা মণ্টানা বা বেম্বো চিড বাগ হেজ বিন ইনফেষ্টিং এটলিষ্ট 7 ডিষ্ট্ৰিক্টছ অফ দ্য ষ্টেট অ'কে তো এই উদংগা মণ্টানা এই পোকটোৱে বা এই বেম্বো চিড বাগটোৱে কৰে কি কৰে বেম্বোৰ যোনবিলাক চিড থাকে ন তাৰ ডেভেলপমেণ্টবিলাকত ইম্পেক্ট কৰে বা তাৰ ডেভেলপমেণ্টটো ৰখাই দিয়ে অ'কে জেনেৰেলি দেখা গৈছে উদংগা মণ্টানা এই পোকটোৱে হিউমেনছক হাৰ্ম নকৰে এনিমেলছক হাৰ্ম নকৰে বেলেগ প্লেণ্টছক হাৰ্ম নকৰে অকল বাম্বো প্লেণ্টকহে হাৰ্ম কৰে তাকো স্পেচিফিকেলি বাম্বো চিডছবিলাকৰ ডেভেলপমেণ্টবিলাক ইম্পেয়াৰ কৰে বা ইম্পেক্ট কৰে অ'কে চ' আমি মনত ৰাখিম এই পোকটোৰ নামটো মনত ৰাখিম যিহেতু নিউজত আছে আৰু স্পেচিয়েলি এই পোকটো আফটাৰ 40 years মানে লাষ্ট যেতিয়া এই পোকটো আমি দেখা পাইছিলোঁ বেম্বোৰ আমাৰ ইনফেষ্টেশ্যন হৈছিল লাষ্ট 40 years আগত মানে 40 বছৰৰ আগত এই পোকটোৱে ইনফেষ্ট কৰিছিল আফটাৰ 40 years আকৌ ইনফেষ্টেশ্যন হৈছে ৰাইট তো এই বস্তুটো আমাৰ এক্সাম পাৰ্চপেক্টিভতো ইম্পৰ্টেণ্ট হয় যে আমি এই পোকটোৰ নামটো জানো নামটো কি উদংগা মণ্টানা অ'কে বেম্বো চিড বাগ অ'কে নিউজ পেপাৰত অসমৰ প্ৰথমটো ফিল্ম ষ্টুডিঅ'ৰ ওপৰত এটা আৰ্টিকেল আহিছিল এতিয়া অসমৰ প্ৰথমটো ফিল্ম ষ্টুডিঅ'ৰ নামটো কি চিত্ৰবন ফিল্ম ষ্টুডিঅ' ক'ত বনাইছিল ভোলাগুৰি টি ষ্টেট গহপুৰত বনাইছিল কোনে বনাইছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বনাইছিল আৰু এই ষ্টুডিঅ'টোৱে চিত্ৰবন ফিল্ম ষ্টুডিঅ'তে জয়মতী আমাৰ অসমৰ প্ৰথমখন চিনেমা জয়মতীৰ শ্বুটিং কৰিছিল ইন 1934ত অ'কে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে মই অলৰেডি তোমালোকক পঢ়াই দিছোঁ আগৰ ক্লাছত তোমালোকে এবাৰ আগৰ ক্লাছবোৰ চাবা এইবাৰৰ IPL 2024 কলকাতা নাইট ৰাইডাৰ্ছে জিকিলে ছানৰাইজাৰ্ছ হায়দৰাবাদক হৰাই পেলাই এইটো কলকাতা নাইট ৰাইডাৰ্ছৰ তৃতীয়টো IPL টাইটেল অ'কে এইবাৰৰ IPL 2024ত অৰেঞ্জ কেপ ডেট ইজ হাইষ্ট ৰানছ কৰিলে বিৰাট কোহলি 741 ৰানছ এইটো নালাগে আমাক কোনে কিমান ৰান কৰিছে আমাৰ এইটো মই ৰাখিম যে অৰেঞ্জ কেপ পালে বিৰাট কোহলিয়ে আৰু পাৰ্পল কেপ পটেলে পালে উইথ মষ্ট উইকেটছ 24টা উইকেটছ লৈছে পটেল চ' মই ইয়াত দি থৈছোঁ অৰেঞ্জ কেপ কোনে পালে বিৰাট কোহলিয়ে পালে আৰু পাৰ্পল কেপ পালে হৰ্ষল পটেলে আৰু মষ্ট ভেলুৱেবল প্লেয়াৰ অ'কে মষ্ট ভেলুৱেবল প্লেয়াৰ হৈ গ'ল এইবাৰ IPL 2024ৰ সুনীল নাৰায়ণ অ'কে আৰু ফেয়াৰ প্লে এৱাৰ্ড পালে ছানৰাইজাৰ্ছ হায়দৰাবাদে যদি অল টাইম বেটিং লিডাৰ চাওঁ তেনেহ'লে বিৰাট কোহলি টপত আছে উইথ 8004 ৰানছ আৰু অল টাইম বলিং লিডাৰ্ছত যদি চাওঁ তেনেহ'লে যুজবেন্দ্ৰ চাহল টপত আছে উইথ 205 উইকেটছ 2008ত প্ৰথমটো IPL ট্ৰফি জিকিছিল ৰাজস্থান ৰয়েলছে কাক হৰাই চেন্নাই ছুপাৰ কিংছক হৰাই মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছে 5টা টাইটেল জিকিছে কলকাতা নাইট ৰাইডাৰ্ছে 3টা টাইটেল জিকিছে আৰু ৰিচেণ্ট যোনটো 3 নম্বৰ টাইটেলটো এইবাৰ জিকিলে IPL 2024ত আৰু গুজৰাট টাইটেন্স ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছ আৰু ডেকান চাৰ্জাৰ্ছ অ'কে এই টিমটো আৰু এতিয়া নাই এইকেইটা টিম ডেট ইজ গুজৰাট হায়দৰাবাদ ৰাজস্থান আৰু ডেকান চাৰ্জাৰ্ছে জিকিছে এটা টাইটেল অ'কে দীপা কৰ্মকাৰ বিকামছ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান জিমনাষ্ট টু উইন গ'ল্ড ইন এছিয়ান ছিনিয়ৰ চেম্পিয়নশ্বিপ Assam's Rodali Borua wins bronze medal in women's 73 kg category at Asian Taekwondo Championship. Okay, আমি মনত ৰাখিম Asian Taekwondo Championshipত অসমৰ Rodali Boruai কি মেডেল জিকে ব্ৰঞ্জ মেডেল জিকে okay চেন্ট্ৰেল গভৰ্ণমেণ্টে DRDO that is Defense Research and Development Organizationৰ যোনজন চিফ হয় তেওঁৰ টেনিয়ৰটো বঢ়াই দিলে গতিকে আমাৰ এক্সামৰ বাবে ইম্পৰ্টেণ্ট হৈ পৰে DRDOৰ চিফজনৰ নাম আৰু তেওঁৰ নামটো হ'ল সমীৰ ভি কামত চোৱা APSCত আজিকালি ৱাইল্ড লাইফ চেংচুৱেৰী বিল ইত্যাদিৰ ওপৰত প্ৰশ্ন আহে গতিকে আমি যদি নিউজ পেপাৰত কিবা বিলৰ নাম আহে তাৰ লোকেশ্যন ইত্যাদি আমি চাই থ'ব লাগে অ'কে
তেতিয়া নিউজত আছিল যে হাইকোৰ্ট ৰেজিষ্টাৰ্ছ PIL অন বৰছলা বিল ডেভেলপমেণ্টছ অ'কে এটা কি হৈছে বৰছলা বিলখনত এনক্ৰচমেণ্ট হৈছে ডিফাৰেণ্ট ডেভেলপমেণ্টেল প্ৰজেক্টছ বনাইছে গতিকে তাৰ ৰিলেটেড কিছুমান ইছ্যুজ ৰাইজ হৈছে অ'কে গতিকে আমি ইমান ডেফটত নাচাওঁ যে কি প্ৰব্লেম হৈছে আমি এইটো চাম যে বৰছলা বিলখন আছে ক'ত অ'কে এতিয়া বৰছলা বা সৰুছলা এই দুইখন হৈ গ'ল চোলা বিলৰ পাৰ্ট আৰু চোলা বিলখন লোকেটেড ইন গুৱাহাটী চিটি তাৰ মানে চোলা বিলখন কোন ডিষ্ট্ৰিক্টত কামৰূপ মেট্ৰ' অ'কে নিউজ পেপাৰত এটা নই ৰোশনী স্কিমৰ ওপৰত আৰ্টিকেল আহিছিল গতিকে আমি চাম নই ৰোশনী স্কিমটো হয় কি ই এটা চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় য'ত মাইনৰিটি কমিউনিটিৰ মহিলাসকলক লিডাৰশ্বিপ ডেভেলপ কৰিবলৈ ট্ৰেইনিং দিয়া হয় আৰু ইয়াত 18 to 65 years বয়সৰ ওমেনে পাৰ্টিচিপেট কৰিব পাৰে আৰু নই ৰোশনী স্কিমটো কোনে চলায় মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছে অ'কে RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ৰিচেণ্টলি 3টা ইনিচিয়েটিভ লঞ্চ কৰিলে প্ৰথমটো হ'ল ৰিটেইল ডাইৰেক্ট মোবাইল এপ এই এপটোৰ সহায়ত ৰিটেইল ইনভেষ্টাৰ্ছসকলে গভৰ্ণমেণ্ট ছিকিউৰিটিজ কিনিব পাৰিব বাই ইউজিং দ্য মোবাইল ফোন নেক্সট ইনিচিয়েটিভ হৈ গ'ল প্ৰভাস পৰ্টেল এই পৰ্টেলটোৰ থ্ৰু ইণ্ডিভিজুৱেল বা এণ্টিটিজ মানে কোম্পানীজ ইত্যাদি তেওঁলোকে বিভিন্ন ৰেগুলেটৰী এপ্ৰুভেলৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব আৰু 3 নম্বৰ ইনিচিয়েটিভটো হৈ গ'ল এটা ফিনটেক ৰিপজিটৰী এইটো এটা ডাটা ৰিপজিটৰী হ'ব ফৰ ইণ্ডিয়ান ফিনটেক ফাৰ্মছ বিবেকানন্দ ৰক মেমৰিয়েল ৰিচেণ্টলি নিউজত আছিল অ'কে কিয় আছিল কাৰণ আমাৰ প্ৰাইম মিনিষ্টাৰ মোদীয়ে বিবেকানন্দ ৰক মেমৰিয়েলত মেডিটেশ্যন কৰিছিল এতিয়া আমাৰ এক্সামৰ পৰা ইম্পৰ্টেণ্ট হৈ যায় যে বিবেকানন্দ ৰক মেমৰিয়েল আছে ক'ত কন্যাকুমাৰী তামিলনাডুত আছে and this Vivekananda Rock Memorial is surrounded by the Laccadive Sea okay আমি মনত ৰাখিম বিবেকানন্দ ৰক মেমৰিয়েল ক'ত আছে কন্যাকুমাৰী তামিলনাডুত আছে okay ভাৰতৰ প্ৰথমটো ইলেক্ট্ৰিক ভেহিকল ইনডেক্স কোনে উলিয়াইছে নেশ্যনেল ষ্টক এক্সচেঞ্জ ইণ্ডাইচেছ লিমিটেড ই এটা ছাবচাইডাৰী অফ নেশ্যনেল ষ্টক এক্সচেঞ্জ okay আৰু এই নেশ্যনেল ষ্টক এক্সচেঞ্জ ইণ্ডাইচেছ লিমিটেডে উলিয়াইছে EV অৰ্থাৎ ইলেক্ট্ৰিক ভেহিকল এণ্ড দ্য নিউ এজ অটোমেটিভ ইণ্ডেক্স এই ইণ্ডেক্সটোৰ থ্ৰু কি কৰিব তেওঁলোকে ইলেক্ট্ৰিক ভেহিকলছৰ যোনবিলাক কোম্পানীজ থাকে তেওঁলোকৰ পাৰফৰ্মেঞ্চবিলাক ট্ৰেক কৰিব অ'কে আজি পঢ়া টপিক কেইটাৰ ওপৰত বেছ কৰি মই তোমালোকক কেইটামান MCQ দিছোঁ তোমালোকে ট্ৰাই কৰিবা যোনে যোনে মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছবোৰ চাই আছে তেওঁলোকৰ যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত সুধিবা আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ তোমালোকে গম পোৱা এই PDFটো তোমালোকে APSC ৰাইজ টেলিগ্ৰাম চেনেলটোৰ পৰা ডাউনলোড কৰিব পাৰিবা চেনেলটোৰ লিংক মই ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি থ'ম APSC ৰাইজৰ যদি ভিডিঅ'ছবোৰ চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ